নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আগৰ ভিডিঅ'টোত গ্ৰেড 4 OMR চিটখন আপোনালোকে কিদৰে ডাউনলোড কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দি ৰাখিছিলোঁ তাত বহুতে কমেন্ট কৰিছিলে যে পেমেন্ট কৰাৰ পাছতো পেন্ডিং দেখুৱাই থকা বা পেমেন্ট কৰাৰ পাছত OMR খন ডাউনলোড নোহোৱা এনেকুৱা ধৰণৰ অসুবিধা বহুতে পাইছে আজি এই ভিডিঅ'ত আপোনালোকে OMR চিটখন কিদৰে ডাউনলোড কৰিব পাৰিব কিমান দিনৰ পাছত ডাউনলোড হয় আৰু পেমেন্ট কৰাৰ পাছত যদি আপোনালোকৰ পেন্ডিং দেখুৱাই আছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব সকলো তথ্য দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব যদি অলপ হলেও উপকৃত হয় চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমতে seva.online.org ওয়েবসাইটটো আপোনালোকে লগইন কৰি ল'ব তাৰ পাছত ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ 4 পোষ্ট সেই অপচনটোত ক্লিক কৰিব ডাইৰেক্ট লিংকটো মই ডেসক্ৰিপচনত দি ৰাখিছো তাত গৈ আপোনালোকে চাব পাৰিব ইয়াত দেখিছে পেপাৰ 1 SSLC লেভেলৰ যেটো 10 লেভেলৰ আছিল পেপাৰ 1 খন মই কালি কিদৰে আপোনালোকে ডাউনলোড কৰিব হেতু দেখুৱাই দিছিলো পেপাৰ 2 খন ডাউনলোড কৰাও একেই সেম প্ৰসেস তাৰ পাছত আপোনালোকৰ ফৰ দেখিছে আপোনালোকে ক্লিক হিয়াৰ অপচন যেটো আছে OMR চিট ডাউনলোড কৰা তাত মই ক্লিক কৰিম তাত ক্লিক কৰি দিয়াৰ লগে লগে এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ডটো ফিলআপ কৰিবলৈ আহিব তাত আপোনালোকে লগইন অপচনটো ক্লিক কৰি দিব আৰু লগতে এই ভিডিঅ'ত আপোনালোকে কিদৰে পুনৰ অৰ্ডাৰ দিব পাৰিব হেতু প্ৰসেসটো দেখুৱাই দিম ইয়াত দেখিছে আপোনালোকৰ কালি মই যিখন অৰ্ডাৰ দিছিলো সেইখন মোৰ অলৰেডি আহি গৈছে অনলাইন পেমেন্ট OMR ডাউনলোড দেখিছে সাকসেসফুল তাৰ পাছত SMS সেন্ড বুলি শো কৰিব যদি আপোনালোকে পেমেন্ট কৰাৰ পাছত ওয়েট ফৰ SMS বুলি শো কৰি থাকে তেনেহলে আপোনালোকে অপেক্ষা কৰিব লাগিব যেতিয়া আপোনালোকৰ OMR খন ৰেডি হৈ যাব অৰ্থাৎ ডাউনলোড কৰিব পৰা হৈ যাব তেতিয়া আপোনালোকৰ ওয়েবসাইটত সেন্ড SMS বুলি শো কৰিব SMS টো আপোনালোকলৈ নাযাব পাৰে মই যিজনৰ অৰ্ডাৰ দিছিলো তেওঁ SMS টো যোৱা নাই কিন্তু তেওঁ OMR খন ডাউনলোড কৰিব পৰা হৈ গৈছে যদি আপোনালোকৰ SMS টো যায় তেনে ক্ষেত্ৰত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব লগালগ ডাউনলোড নহয় মই হেতু কথা কৈ দিছো বাৰম্বাৰ পেমেন্ট কৰাৰ লগালগ OMR ডাউনলোড নহয় কমেও আপোনালোকে 40 ৰ পৰা 48 ঘণ্টাৰ ওয়েট কৰিবই লাগিব ওয়েবসাইটটো এসপ্তাহ সময়লৈকে ওয়েট কৰিবলৈ কোৱা হৈছে কিন্তু এসপ্তাহ সময় নালাগে আপোনালোকৰ 2 দিন বা এদিনৰ ভিতৰত আপোনালোকৰ OMR খন আহি যায় ঠিক আছে পেমেন্ট কৰাৰ পাছত আপোনালোকে ওয়েট কৰিব মাজে সময় চেক কৰি থাকিব যেতিয়া আপোনালোকৰ সেন্ড SMS বুলি শো কৰিব তেতিয়া আপোনালোকে OMR খন ডাউনলোড কৰি ল'ব পাৰিব এতিয়া কোৰ পৰা ডাউনলোড কৰিব পাৰিব সব অপচন ফৰ OMR চিট ডাউনলোড সেই অপচন ওপৰত যেটো আছে তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ OMR খন ডাউনলোড হৈ যাব ইয়াত দেখিছে ইওৰ পেমেন্ট অনলাইন পেমেন্ট ফৰ OMR চিট ডাউনলোড ইজ সাকসেসফুল তাপা ক্লিক হিয়াৰ টু ডাউনলোড অপচনটো আপোনালোকে ক্লিক কৰি আপোনাৰ যিখন OMR সেইখন ডাউনলোড কৰি ল'ব পাৰিব ক্লিক হিয়াৰ অপচনটো যেতিয়া আপোনালোক ক্লিক কৰিব JPG ফৰমেটত আপোনালোকৰ OMR খন ডাউনলোড হৈ যাব ইয়াত দেখিছে ডাউনলোড হৈ গৈছে আপোনালোকে মোবাইলতো কৰিব পাৰিব মোবাইলতো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব কিন্তু মোবাইলত আপোনালোকে অনলাইন কৰোতে অলপ অসুবিধা পাইছে হেতু মই গম পাইছো পেমেন্ট ৰিলেটেড সেইখিনি কেনেকৈ আপোনালোকে ঠিক কৰিব পাৰিব হেতু মই কৈ দিম পৰৱৰ্তী সময়ত তাৰ পাছত আপোনালোকে ইয়াত দেখিছে আপোনালোকে এদৰে আপোনালোকে OMR খন ওপেন কৰি ল'ব তাৰ পাছত OMR খন আপোনালোকৰ এদৰে শো কৰিব এবাৰখনত আপোনালোকৰ ফটো শো নকৰে গ্ৰেড 3 খনত আপোনালোকৰ ফটো শো কৰিছিলে তাত আপোনালোকৰ ইয়াত দেখিছে আপোনালোকৰ ইয়াত গুটেখিনি ৰোল নম্বৰ পৰা আৰম্ভ কৰি সিগনেচাৰ গুটেখিনি মই ব্লাৰ কৰি দিছো যেহেতু প্ৰাইভেচিৰ কাৰণে এখিনি মই দেখুৱাব নোৱাৰো এখিনি মই ব্লাৰ কৰি দিছো এদৰে আপোনালোকৰ OMR চিটটো ডাউনলোড হৈ যাব এটা কোনটো শুদ্ধ হৈছে কোনটো ভুল হৈছে টোটাল কিমান নম্বৰ পাইছে কেনেকৈ উলিয়াব হেতু মই দেখুৱাই দিছো OMR চিটখন চাবৰ বাবে আপোনালোকক লাগিব আনসাৰ কি ডাউনলোড আনসাৰ কি দেখিছে আপোনালোকৰ গুটেকিখন আনসাৰ কি অলৰেডি ওয়েবসাইটত আপলোড হৈ গৈছে লিংকটো ডেসক্ৰিপচনত আছে তাত গৈ আপোনালোকে আনসাৰ কি ডাউনলোড কৰিব পাৰিব এটা যেহেতু মই সেট ডি যিখন কোৱেশ্চন পেপাৰ ডি নম্বৰ কোৱেশ্চন পেপাৰখনৰ মই এক্সাম দিছিলো সেইবাবে মই আনসাৰ শিট ডি খন মই ডাউনলোড কৰি লৈছো অলৰেডি মোৰ OMR ডাউনলোড হৈ গৈছে আনসাৰ কিও ডাউনলোড হৈ গৈছে এখন দেখিছে সেট ডি আপোনালোকৰ আনসাৰ কি ইয়াত আপোনালোকৰ প্ৰথম কোৱেশ্চনটোৰ আনসাৰ হৈছে সি এইদৰে আপোনালোকে মিলাব লাগিব আপোনালোকৰ নিজৰ OMR খন আৰু আনসাৰ কি খনৰ লগত থকা গুটেখিনি আপোনালোকে অপচন মিলাব লাগিব ইয়াত দেখিছে তাৰ পাছত মই কোনটো দিছিলো মই মাৰিছিলো ডি নম্বৰ অপচনটো মই ৰাউন্ড কৰিছিলো এবাৰে মোৰ হেতু কাট যাব এইদৰে আপোনালোকে কেটা আপোনালোকৰ ভুল হৈছে কেটা শুদ্ধ হৈছে এনেকৈ আপোনালোকে নিজৰ টোটাল মাৰ্কটো উলিয়াই ল'ব পাৰিব 135 ৰ ভিতৰত আপোনালোকে কিমান পাইছে এদৰে আপোনালোকৰ ওলাই যাব যিখিনি আপোনালোকৰ ভুল হৈছে সেইখিনি আপোনালোকে নিগেটিভ কৰি ল'ব হেদৰে আপোনালোকে OMR চিটখন চেক কৰিব পাৰিব এতিয়া হক আপোনালোকে পেমেন্ট ৰিলেটেড বহুতে অসুবিধা পাইছে বা অৰ্ডাৰ কেনেকৈ দিব বহুতে জনা নাই হয়তো এতিয়া মই পুনৰ প্ৰচেছটো দেখুৱাই দিছো ক্লিক হিয়াৰ অপচনটো ক্লিক কৰিব তাৰ পাছত আপোনাৰ যেটো এপ্লিকেশন নম্বৰ আছে এপ্লিকেশন নম্বৰটো আপোনালোকে ফিলআপ কৰিব পাসওয়াৰ্ডটো আপোনালোকে ফিলআপ কৰিব তাৰ পাছত লগইন অপচনটোত ক্লিক কৰি দিব এই প্ৰসেছটো আগৰ ভিডিঅ'টোত মই সম্পূৰ্ণ দেখুৱাই দি ৰখা হৈছে যিসকলে চোৱা নাই এবাৰ চাই ল'ব পাৰে মই আকৌ এবাৰ টেম্পলেট দেখুৱাই দিছো আপোনালোকক লগইন অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যেটো এপ্লিকেন্ট ইনফৰমেশন আছে হেতু শো কৰিব মই প্ৰথমতে লগইন কৰি লৈছো মই বেলেগ এজন ক্যান্ডিডেটৰ পুনৰ OMR খন মই অৰ্ডাৰ দি দেখুৱাই দিছো আপোনালোকক লগইন অপচনটো যেতিয়া মই ক্লিক কৰিম তেওঁ যেটো ডেস্কবৰ্ড ইয়াত দেখিছে আপোনালোকে এপ্লিকেন্ট ইনফৰমেশন তাত আপোনালোকৰ এদৰে শো কৰিব অনলাইন পেমেন্ট OMR ডাউনলোড ইজ পেন্ডিং যেহেতু মই বৰ্তমানলৈকে পেমেন্ট কৰাই নাই হেপে পেন্ডিং শো কৰিছে ওপৰৰ নিউ অপচনটো যেতিয়া মই ক্লিক কৰিম পেমেন্ট কৰা অপচনটো আহি যাব 50 रुपीस পেমেন্ট কৰিব লাগিব গো ফৰ পেমেন্ট অপচনটো ক্লিক কৰি ইয়াৰ পৰা মই যিকোনো এটা পদ্ধতিৰে মই পেমেন্টটো কৰি ল'ব পাৰিম
যদি আপোনালোকে মোবাইলত কৰি আছে পৰাপক্ষত আপোনালোকে দুটা মোবাইল ইউজ কৰিব এটাৰ পৰা আপোনালোকে কিউআৰ স্কেন কৰি পেমেন্ট কৰিবলৈ বা এটাৰ পৰা আপোনালোকে ইউপিআই থ্ৰুদি পেমেন্ট কৰিবলৈ বা এটাত আপোনালোকে অনলাইনটো কৰি আছে ধৰি লওক আপোনালোকে বেলেগ এটা মোবাইলৰ পৰা কিউআৰটো স্কেন কৰি পেমেন্ট কৰিব তেনেকৈ কৰিলে আপোনালোকৰ কোনো অসুবিধা নহয় আপোনালোকে কি কৰিছে নিজৰ মোবাইলত কৰি আছে হয়তো মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত কৰি আছে তাৰপৰা পেমেন্টটো কৰিবলৈ আপোনালোকে ক্ৰোমটো বন্ধ কৰি আকৌ পুনৰ আপোনালোকে ফোনপে গুগল পে তেনেকুৱা ধৰণৰ খুলিছে তেনে ক্ষেত্ৰত আপোনালোকৰ পেমেন্টটো ফেল হৈ গৈছে আৰু পেমেন্ট যদি আপোনালোকৰ হৈ গৈছে তেন তাৰ পাছত যদি পেন্ডিং দেখুৱাই আছে তেনেহলে 2-3 দিন ওয়েট কৰি সক যদি আপোনালোকৰ সাকসেসফুল বুলি নাহে তেনেহলে আপোনালোকে পুনৰ পেমেন্ট কৰিব লাগিব আৰু সেই 50 টকাটো আপোনালোকে ইনেগল বুলি ধৰি ল'ব পাৰে যদি আপোনালোকে ফোনপে গুগল পেৰ পৰা কৰিছিলে যদি আপোনালোকৰ পেমেন্টটো পেন্ডিং দেখুৱাই আছে কিন্তু বেংক একাউণ্টৰ পৰা কাট গৈছে তেনে ক্ষেত্ৰত আপোনালোকে তাত এটা গুগল পে ফোন পেত আপোনালোকে এটা ৰিপৰ্ট দিব যে আপোনালোকে তাত এটা দেখিব চাগে কন্টাক্ট ৰিপৰ্টত বা তেনেকৈ আপোনালোকে এটা কমপ্লেইন মাৰিব যে আপোনালোকৰ পেমেন্টটো ফেল হৈ গৈছে এটা ৰিফাণ্ডৰ কাৰণে আপোনালোকে এটা কমপ্লেইন দিব পাৰে ঠিক আছে তেনেকৈ আপোনালোকে কমপ্লেইন দিব যদি 2-3 দিনৰ ভিতৰত পইচাটো ৰিফাণ্ড আহি যাব নহলে আপোনালোকৰ নাহে বুলি ধৰি ল'ব পাৰে এইদৰে আপোনালোকে কৰিব দুটা মোবাইল ইউজ কৰিব বা আপোনালোকে ল্যাপটপত কৰিব মোবাইলত থ্ৰুদি কিউআৰ স্কেন কৰি কৰিব তেনেকুৱা ক্ষেত্ৰত কোনো অসুবিধা নহয় যদি আপোনালোকে সেম মোবাইলত কৰি আছে ক্ৰোমটো আপোনালোকে বন্ধ কৰি গুগল পে ফোন পে খুলি পেলাই পেমেন্ট কৰিছেগে তেনে ক্ষেত্ৰত আপোনালোকৰ পেমেন্টটো ফেল হৈ গৈছে বা পেন্ডিং দেখুৱাই আছে আৰু আপোনালোকৰ কথা কৈছো কিউআৰটো স্কেন কৰাৰ পাছতো টাইমটো দেখুৱাই থাকিব পাৰে আপোনালোকৰ পেমেন্ট হৈ গৈছে বা টাইমিং দেখুৱাই আছে আপুনি যদি ভাবে পেমেন্ট হৈ গল আপোনালোকে যদি পেজটো স্ক্ৰল কৰি দিয়ে তেনেকুৱা ক্ষেত্ৰতো পেমেন্টটো পেন্ডিং হৈ যাব সেইবাবে পেমেন্টটো নোহোৱালৈকে আপোনালোকে পেজটো কাটিং দিব ৰিফ্ৰেছ নকৰিব টাইমটো আউট হৈ যোৱালৈকে আপোনালোকে অপেক্ষা কৰিব তেতিয়াহে আপোনালোকে এবাৰ ৰিফ্ৰেছ কৰি চাব পাব ইয়াত দেখিছে মোৰ পেমেন্ট কৰা হৈ গৈছে ইয়াত দেখিছে সাকসেসফুল বুলি মোৰ শো কৰিছে এটা ওয়েট ফৰ এসএমএস 2 দিন ওয়েট কৰিম তাৰ পাছত মই ৰিমাৰ্কখন ডাউনলোড কৰি ল'ব পাৰিম এইদৰে আপোনালোকে কৰিব পাৰিব পৰাপক্ষত আপোনালোকে ল্যাপটপত কৰক যদি মোবাইলত কৰি আছে মোবাইলত যদি কৰি আছে তেনে ক্ষেত্ৰত দুটা মোবাইল ইউজ কৰক এটা মোবাইলত আপুনি অনলাইনটো কৰক তাৰ পাছত এটাৰ পৰা আপোনালোকে কিউআৰ স্কেন কৰি বা ইউপিআই থ্ৰুদি পেমেন্ট কৰক যদি মোবাইলত কৰি আছে ডেবিট কাৰ্ডটো অতি সহজ হ'ব আপোনালোকৰ ডেবিট কাৰ্ড থ্ৰুদি আপোনালোকে কৰক ডেবিট কাৰ্ডৰ ডিটেইলছ ফিল আপ কৰক তাৰ পাছত আপোনালোকৰ ওটিপিটো আহিব এটা আপোনালোকে ফিল আপ কৰি পেমেন্টটো কৰি ল'ব পাৰিব এইদৰে অতি সহজতে OMR Sheet ডাউনলোড দিব পাৰিব ইয়াৰ পাছতো যদি কিবা অসুবিধা পাইছে বা কৰিব পৰা নাই তেন্তে কমেন্ট কৰি জনাব বা WhatsApp গ্ৰুপৰ লিংক ডেসক্ৰিপচনত দিয়া হৈছে তাতো জয়েন হৈ পেলাই মোক ডাইৰেক্ট মেসেজ কৰিব পাৰে যদি কাৰোবাৰ কৰি দিবলগীয়া থাকে মই কৰি দিম আপোনালোকে মোক পেমেন্টটো কৰি দিলে হ'ব WhatsApp গ্ৰুপৰ লিংক ডেসক্ৰিপচনত দিয়া হৈছে তাত আপোনালোকে মোক যোগাযোগ কৰিব পাৰে ধন্যবাদ